বৰষুণ দিলে কালি জহনি মাৰে কাৰেণ্ট কাটিলে পানী দিবলৈ দেখা নাই কাপোৰ ধুবলৈ পানী নাই এতিয়া মই এতিয়া টেবুলটো মাৰি মাৰি এতিয়া টিউবেল যি গতি কুকুৰাও নুমুতে খেলেক খেলেক ওলাব ঐ টিউবেলহে হয় এইটো এই চেলেক একদম পানী ওলাই নাই ইমান শাস্তি হৈছে বতাহ বৰষুণ আহি গোটেই কালি কাৰেণ্ট কাটিলে মানুহ এতিয়া মৰিছে কাৰোবাৰ কি হৈছে ঠিকনা নাই কাৰেণ্টটো কাটিলে কাৰোবাৰ কিবা ঘৰ দুৱাৰ ওলাইছে নি তাও ঠিক নাই ইমান শাস্তি হৈছে মাহটো সুৰ হ'বলৈ পাইহে কাৰেণ্টৰ বিল পাইহে আমুক টকা আঐ তাকে যদি দুমাহলৈকে নিদিওঁ কাৰেণ্ট কাটিব লাগেহে বৰ্জহনি যোৱা এই পৰলৈকে কাৰেণ্টটো দিবলৈ দেখা নাই এতিয়া মৰ ফুলেশ্বৰী তই টিউবেল মাৰি মাৰি মৰ পানীৰ যি গতি ৰাম ৰাম বোৱাৰী ঐ বোৱাৰী এইজনী খাই খাই এই পৰলৈকে উঠিবলৈ দেখা নাই খাই খাই একেবাৰে ফালি কোমোৱাটো নিচিনাহে হৈছে তোৰহে ভাগ্য দেই হু হু আই তই মোৰ নিচিনা যদি কাম কৰিবলৈ ভাগ্য লাগিব কপাল নহয় এখন চোতাল চোতাল ওলাইছে ওলাইছে ৰঙা পানী ওলাইছে কিমান সময় হ'ল এতিয়ালৈকে এটিং হ'বলৈ দেখা নাই আধা টিঙে হৈ আছে ইমান শাস্তি হৈছে নহয় হ'ব এইকণকে হেৰি ইমান দিগদাৰ হৈছে পানীৰ পৰা অটৰে মাৰিলো দেহি ঐ পানী এইকণহে হ'ল আৰু যিহে শাস্তি হৈছে পানীৰ পৰা তাতে আকৌ ফুলেশ্বৰীয়ে বগা কাপোৰহে পিন্ধে এইখন পানী এতিয়া ধুলে মানে কি হ'ব ৰঙচুৱা কৰিব কাপোৰ কানি ৰঙচুৱা কৰিব কাপোৰ কানি হে যিটো শাস্তি হৈছে এজনী বোৱাৰীক খবৰ নাই তাই টিউবেল মাৰিব লাগে নে কি এনে পৃথিৱীখন গমেই পোৱা নাই বোলে মানে একো গমেই নাপায় কুম্ভকৰণ হোৱান দিব তাই ঐ বোৱাৰী বোৱাৰী উঠি আছো তাই কি কৰি আছো ইমান দেৰিলৈকে মৰি আছ ৰাতি ইমান ভোলা মাৰিলো গোটেই চোতালখন পাতে নপৰা হাৰি হাৰি হাতখন বিষাই গৈছে এই বুঢ়ীজনী আকৌ কেলে ৰাতিপুৱা হ'বলৈ পাইহে বুঢ়ীজনী চিঞৰ বাখৰ লাগিবই উঠিবই নিজেতো নুশুৱে মোকো শান্তি শুবলৈ নিদিয়ে কোৱা কামখিনি কৰিম নহয় বুঢ়ীজনীৰ পৰা শান্তি নাই এতিয়া সেই কেলো টিউবেল মাৰি থাকিব পাৰে কাৰেণ্টটো নাই কাৰেণ্টৰ বিল আকৌ দিবলৈ আহিব কাৰেণ্টটো দিবলৈ নেদেখে ইমান পালো এইবোৰ কোনে হাৰি থাকে 3বাৰমান হাৰিলো এতিয়ালৈকে কামটো এইবোৰ যাবই পৰা বতাহ বৰষুণত বতাহটো ইমান আমাৰ ইয়াত বাৰু কমতিয়ে বুলি কোৱা শুনিছোঁ ঠায়ে ঠায়ে বোলে বৰ বেছি আমাৰ ইয়াতো কাৰোবাৰ ঘৰ কিবা হৈছে নি ঠিকনা নাই ঐ বোৱাৰী বোৱাৰী তই চোতাল হাৰিছাগে নি চোতালখন হাৰোতে বহুত দেৰি লাগে নহয় কিমান পাত হৈছে এইবোৰ মইহে জানিছো হাৰিছা যদি হাৰ হ'ব হাৰি আছো আপোনাৰ এনে থকা নাই মই চোতালত টঙালি থকা নাই এইবোৰ পাতবোৰ কোনে হাৰি থাকে ইমান কেনে ভালে আছে খালি গোটেই চোতালখন পাতে নধৰা তামোল গছ কেইজোপা ভাঙিলেও তামোল আছে তাই এজনী ভাগি থাকিলে নহয় তামোল খাই এনে ভাল পাওঁ কি কয় দুজোপা ভাগিয়ে থাকিব লাগে নে আৰু আমাৰ এইফালে কাৰোবাৰ কিবা হ'ল নি জানো সেই যোগেশ্বৰী ঘৰটো ভাঙিলে বুলি কোৱা শুনিছো যোগেশ্বৰী খুৰীখন নতুনকে ঘৰ বনাইছিলেহে ভাঙিলে বতাহত উৰাই লৈ গ'ল আকৌ টিংসোপা গোটেইসোপা মই তেনেহ'লে মাক ক'বগে লাগিব দেই আমিও গম নাপাওঁ খবৰ এটা লৈ আহিবগে লাগিব আপুনি এতিয়া কোনফালে যায় মই এনেই খাবলৈ আহিলো আকৌ ওলাই যাওঁচোন ৰাতিপুৱা বোলো ৰাতি ইমান বতাহ ধুমুহা দিলে কাৰোবাৰ কিবা হৈছে নি বুলি আহিলো আকৌ এই আমাৰ একো নাই হয় বাৰু ওচৰৰ হ'ল এই খালি গোটেই চোতালখনহে পাতে নধৰা আৰু নধৰা হৈ আছে চাই লওঁ মই বুঢ়ীয়ে ক'লৈ গ'লগে বুঢ়ী এজনী কি হ'ল ইমান ৰাতিপুৱা কেলে চিঞৰিছ গম পাই নে এতিয়া সেই মেলেঙি খুৰীক লগ পাইছিলো মেলেঙি খুৰীহঁতৰ বোলে তামোল গছ দুজোপা আছিলে এজোপা বোলে ভাগিলে মেলেঙি হয় নেকি সেইটোৱে তাতকৈ ডাঙৰ কথা এটা কি হ'ল কি ডাঙৰ কথা কি হ'ল ডাঙৰ কথা মানে এই যোগেশ্বৰী খুৰীহঁতে যে নতুনকে ঘৰটো বনাইছিলে ঘৰটো বনাবলৈ ভাগিলে বোলে টিং পাত বোলে চব উৰাই লৈ গ'ল দেহি বেচেৰীজনীয়ে কিবা কৰিছে কি কৈছে বেচেৰীজনীয়ে বেয়াও লাগে ইমান কষ্ট কৰিছিলে তাই নিজে যোগালি কৰিছিলে ন তাই কিমান হেৰি কৰিছিলে বেয়া লাগে নহয় বৈ আপোনাৰ লগৰ নহয় গৈ আহি কিনে কি যাওঁ আকৌ মই তাকে ক'বলৈ বিচাৰিছো ব'ল যাওঁ নহ'লে দুইজনী গৈ আহোঁ ব'ল কথা বেয়া হ'ব নহ'লে মোৰ আৰু চোতালখন আধাটো সেইবোৰে হ'ব দিয়া নহয় খবৰটো লৈ থাকোঁ কথা হ'ব নহয় গম পাইছানে যাওঁ ব'ল আকৌ বোৱাৰী আমাৰ গেহীজনী গৈছো ইমান দেখা পতাপত লালৈকে ফুলকে আহিছো আকৌ বাগানে ফুলাই দিছো মেখেলা দাঙি ল মেখেলা ব'ল পামগে এতিয়া দেহি
যোগেশ্বৰীকৰ ঘৰটো এনেকুৱা অৱস্থা কৰিলে না কালি ধুমুহাই বেচেৰীজনীয়ে কিবা কৰিছে ন বোৱাৰী চাকে দেই চাচোন চা একেবাৰে বেয়া লগা কৰিলেও আচোন না বোৱাৰী তাইনো কি কৈছে সোনকালে যাওঁ যোগেশ্বৰী খুৰীয়ে বাৰু ঘৰটো এনেকুৱা কি কৰিছে বাৰু অ'। যদি ক'ত আছে বাৰু ক'ত না ঐ যোগেশ্বৰী আইও কালি ইমান পাকনি বতাহ মাৰিলে মোৰ জীয়টো ওলাই যাওঁ কৰিছে ইমান ভয় লাগিলে মই ক'ত থাকোঁ ঘৰত অকলে অকলে থাকিলো টিংপাতখিনি ওৱালে মোৰ কপালখন ইমান বেয়া নে মইনো কাকনো পাপ কাম কৰিলো কাকনো মই ঠগি খালোঁ কেতিয়াবা মিছা কথা এটা কওঁ হয় আইও কি কবি মোৰ কপালখন ইমান বেয়া হ'ব লাগেনে আইও ৰাইজে মোক চকু মেলি চক ৰাইজে সহায় কৰিলেহে মোৰ কিবা এটা হ'ব মই ইমান দুখীয়া ঘৰ মানুহ কি কবি আৰু এবেলা এমুঠি খাবলৈ মই বেলেগৰ ঘৰত হাজিৰা কৰিব লাগে হয় দেই ইমান বেয়া লগা হৈ আছে তহঁতৰ অৱস্থা বুলি যোগেশ্বৰী কেনেকুৱা কান্দি আছ অৱস্থা নাই গোটেই পাপ কাম কৰিলো যোগেশ্বৰী পাপ কাম কৰা নকৰা লগত একো নাই বতাহে একো চিনি নাপায় গম পালি নে তই কেলে চিন্তা কৰিছ হ'ব চিন্তা নকৰিবি আমাৰ বা আছে ন বা দিম ভিতৰকেইটা অকণো অৱস্থা নাই মানে গোটেই ঘৰটোৱে কিনিলে কোনে এনেকুৱা গতি হ'ব লাগেনে নেকান্দিব এই বতাহে বাৰু কেনেকৈ জানে আপোনাৰ ঘৰ নে কাৰ ঘৰ এখন বাহনি ঘৰ নহয় জানো এনে বাহে চকু মেলি আমিও আছো ন আমিও হেৰি কৰিম আমাৰ বা আছে ন দিম আকৌ আমি সহায় কৰিম নহয় আপুনি নেকান্দিব ৰাতিপুৱাৰ পৰা ইমান মানুহ আহিছে মানুহ মৰিলেও ইমান নাহে খবৰ ল'বলে খবৰ তই দুখ নকৰিবি আমি বুজি পাইছো গম পালি নে সেইটো কাৰণে আহিছো ল'ৰালৈকে সেইটো কথা এতিয়া আমি দুজনীও খবৰ পাই একদম মই চোতালখন নহাকে আহিছো মই বোলো যোগেশ্বৰী খুৰী কি হৈছে বোলো খবৰ এটা লৈ থৈ আহোঁ আপুনি নেকান্দিব আমিবোৰ আছো নহয় আমি সহায় নকৰিম নেকি কিবা খবৰ